নমস্কাৰ আজি অষ্টম শ্ৰেণীৰ অষ্টাদশः পাঠः সুক্তয়ः অৰ্থাৎ বেদৰ বাণী এই পাঠটো আগবঢ়োৱা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা কিবা প্ৰশ্ন থাকিলেও জনাব পাৰিবা সুক্তয়ः প্ৰথমতে দিয়া আছে মাতা ভূমিহি পুত্তু অহং পৃথিব্যাহ অৰ্থাৎ মই এই পৃথিৱী মাতৃৰ সন্তান বিদ্যাধনং সৰ্বধন প্ৰধানম বিদ্যাৰূপী ধন সকলো ধনতকৈ শ্ৰেষ্ঠ অৰ্থাৎ বিদ্যা ধনং সৰ্বধন পৰোপকাৰঃ পুণ্যায় পাপায় পৰপীড়নম আনৰ উপকাৰ কৰিলে পুণ্য হয় আনৰ অপকাৰ কৰিলে পাপ হয় মানুহি মহতং ধনম সন্মানেই হ'ল প্ৰকৃত ধন মহতাং শব্দটো মহান বুলিও ক'ব পাৰি মানুহি অৰ্থাৎ সন্মান মহতাংটো প্ৰকৃত ধন বুলি আমি ইয়াত কৈছোঁ বা মহান ধন শ্ৰীলং পৰং ভূষণম শিষ্টাচাৰী হ'ল শ্ৰেষ্ঠ অলংকাৰ শ্ৰীলং যিটো নম্ৰতা গুণ শিষ্টাচাৰ ভূষণং অৰ্থাৎ অলংকাৰ তপসা কিং সিদ্ধয়তি একাগ্ৰতা বা ধ্যানৰ জৰিয়তে কিনো সিদ্ধি নহয় তপস্যা মানে আমি তপস্যা বুলি ভাবিলে নহ'ব যিটো একাগ্ৰতা যিটো ধ্যান তাক তপস্যা বুলি কোৱা হৈছে মহায়নু য়েন গতঃ সহ পন্থঃ মহান লোকসকল যি পথেৰে যায় সেইটোৱেই প্ৰকৃত পথ মহাজনু অৰ্থাৎ মহান ব্যক্তিসকলৰ কথা ইয়াত কোৱা হৈছে ব্যৱহাৰেণ জায়ন্তি মিত্ৰানি ৰিপৱ তথা ব্যৱহাৰৰ জৰিয়তে বন্ধু তথা শত্ৰুকো জয় কৰিব পাৰি ব্যৱহাৰেণ মানুহৰ যিটো ব্যৱহাৰ আচৰণ জায়ন্তি অৰ্থাৎ জয় কৰাৰ কথা কৈছে ইয়াদিশী ভাৱনা যস্য সিদ্ধি ভৱতি ত্ৰাদিশী যাৰ যেনেকুৱা লক্ষ্য তেনেদৰেই কাৰ্য সিদ্ধি হয় ইয়াদিশী ভাৱনা যাৰ যেনেকুৱা ইয়াদিশী মানে যেনেকুৱা সাহসে খলু শ্ৰী বসতিহি সাহসত শ্ৰীলক্ষ্মীয়ে বাস কৰে সাহসত কি কৰে লক্ষ্মীয়ে বাস কৰে সাহসে খলু শ্ৰী বসতি সতে স্বাস্থ্যং সমাচৰিত দুষ্টজনক লগত দুষ্ট আচৰণ কৰা উচিত অৰ্থাৎ যি যেনেকুৱা আচৰণ কৰে তেওঁৰ প্ৰতিও আমি তেনেকুৱা ধৰণে আচৰণ কৰিব লাগে যত নায়স্তু পূজ্যন্তে ৰমন্তে তত্ত্ব দেৱতা য'ত নেকি নাৰীক পূজা কৰা হয় নাৰীক সন্মান কৰা হয় তাতেই দেৱতাসকলে বাস কৰে উদ্যমেনহি সিদ্ধন্তি কায়ানীন মনোৰথৈ উদ্যমৰ জৰিয়তে কাৰ্যসিদ্ধি হয় মনত ভাবি থাকিলে নহয় উদ্যমেনহি সিদ্ধন্তি মানে আমাৰ কাৰ্য এটাৰ প্ৰতি যিটো উদ্যম যিটো হেঁপাহ তাৰ কথা কোৱা হৈছে ইয়াৰ পিছতে আমি অভ্যাস সহলৈ আহিলোঁ অভ্যাসত প্ৰশ্ন উত্তৰখিনি কেনেধৰণে দিয়া আছে চাবা বৰ বিশেষ ধৰণে টান নহয় কিন্তু প্ৰথমতে দিয়া আছে সুক্তাংশান মেলয়ত সুক্তখিনিৰ পৰা এটা এটা অংশ দি দিছে মিলাব লাগে উদ্যমেনহি সিদ্ধান্তি কায়ানীন মনোৰথৈ এনেকুৱা ধৰণে
গতিকে এইখিনি চুক্তখিনি তোমালোকে জনাৰ পিছত মিলোৱাখিনি একেবাৰে সহজ হৈ পৰিব মাতা ভূমি পুত্ৰহম পৃথিব্যাহা মানুহি মহতাং ধনম তাৰপিছত দিছে ৰিক্ত স্থানানি পৰত ৰিক্ত স্থানখিনিও তেনেকুৱা ধৰণে তোমালোকে চাব পাৰা যে যিখিনি চুক্তই আছে সেই চুক্তখিনিৰ মাজৰ পৰা এটা শব্দ দিয়া নাই খালী ঠাই পূৰ কৰিছে মূলতে আমি এই চুক্তখিনি ভাল ধৰণে জানিব লাগিব নমো নমঃ আজিলৈ পাঠ আমি ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো